শ্ৰীভূমি জিলাত আৰক্ষী বিভাগৰ দুগৰাকী লোকৰ দ্বাৰাই প্ৰতিবন্ধী ভগ্নী এগৰাকীৰ ক্ষেত্ৰত যি দুষ্কাৰ্য সংঘটিত হ'ল সেই ঘটনাক প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে গৰি অনা দিয়াৰ লগতে এই ঘটনা আচলতে দুৰ্ভাগ্যজনকো। আমি অকল গৰিহণা দিয়াই নহয়, আমি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ যে শাৰীৰিকভাৱে অক্ষম লোকসকলৰ ক্ষেত্ৰত তেখেতে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তাত ক'ৰবাত অকণমান ঢিলা হৈছে নেকি, যাৰ বাবে আজি আৰক্ষীৰ দায়িত্বত থকা ব্যক্তিয়েও এই ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে। আৰু আজি কিছুদিনৰ পৰা প্ৰায়ে এই ধৰণৰ ঘটনা সংঘটিত হ'ব ধৰিছে আমাৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ ক্ষেত্ৰত। সেয়েহে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীক এটাই আহ্বান জনাম যে প্ৰতিবন্ধী ব্যক্তিসকলৰ ক্ষেত্ৰত অকল নহয়, বাকী সমাজৰ সকলো শ্ৰেণীৰ ক্ষেত্ৰতে যাতে এই ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে, তাৰ বাবে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক, যাতে অন্য ধৰণৰ ব্যক্তিয়েও এই ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সাহস নকৰে। অন্যথা শ্ৰীভূমি জিলাত আৰক্ষী বিভাগৰ দুগৰাকী লোকৰ দ্বাৰাই প্ৰতিবন্ধী ভগ্নী এগৰাকীৰ ক্ষেত্ৰত যি দুষ্কাৰ্য সংঘটিত হ'ল সেই ঘটনাক প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে গৰি অনা দিয়াৰ লগতে এই ঘটনা আচলতে দুৰ্ভাগ্যজনকো। আমি অকল গৰিহণা দিয়াই নহয়, আমি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ যে শাৰীৰিকভাৱে অক্ষম লোকসকলৰ ক্ষেত্ৰত তেখেতে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তাত ক'ৰবাত অকণমান ঢিলা হৈছে নেকি, যাৰ বাবে আজি আৰক্ষীৰ দায়িত্বত থকা ব্যক্তিয়েও এই ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে। আৰু আজি কিছুদিনৰ পৰা প্ৰায়ে এই ধৰণৰ ঘটনা সংঘটিত হ'ব ধৰিছে আমাৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ ক্ষেত্ৰত। সেয়েহে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীক এটাই আহ্বান জনাম যে প্ৰতিবন্ধী ব্যক্তিসকলৰ ক্ষেত্ৰত অকল নহয়, বাকী সমাজৰ সকলো শ্ৰেণীৰ ক্ষেত্ৰতে যাতে এই ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে, তাৰ বাবে দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়ক, যাতে অন্য ধৰণৰ ব্যক্তিয়েও এই ধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সাহস নকৰে। অন্যথা শ্ৰীভূমি জিলাত আৰক্ষী বিভাগৰ দুগৰাকী লোকৰ দ্বাৰাই প্ৰতিবন্ধী ভগ্নী এগৰাকীৰ ক্ষেত্ৰত যি দুষ্কাৰ্য সংঘটিত হ'ল সেই ঘটনাক প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমে গৰি অনা দিয়াৰ লগতে এই ঘটনা আচলতে দুৰ্ভাগ্যজনকো। আমি অকল গৰিহণা দিয়াই নহয়, আমি গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ক'ব খুজিছোঁ যে শাৰীৰিকভাৱে অক্ষম লোকসকলৰ ক্ষেত্ৰত তেখেতে যি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল তাত ক'ৰবাত অকণমান ঢিলা হৈছে নেকি, যাৰ বাবে আজি আৰক্ষীৰ দায়িত্বত থকা ব্যক্তিয়েও এই ধৰণৰ ঘটনা সংঘটিত কৰিব পাৰে। আৰু আজি কিছুদিনৰ পৰা প্ৰায়ে এই ধৰণৰ ঘটনা সংঘটিত হ'ব ধৰিছে আমাৰ প্ৰতিবন্ধী ব্যক্তিসকলৰ ক্ষেত্ৰত। সেয়েহে গৃহ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীগৰাকীক এটাই আহ্বান জনাম যে প্ৰতিবন্ধী ব্যক্তিসকলৰ ক্ষেত্ৰত অকল নহয়, বাকী সমাজৰ সকলো শ্ৰেণীৰ ক্ষেত্ৰতে যাতে এই ধৰণৰ ঘটনা সংঘটিত হ'ব নোৱাৰে, তাৰ বাবে দোষীক কঠোৰৰ পৰা কঠোৰতম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।